নমস্কাৰ, মই নিৰ্মালী। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ পাষ্ট লাইফ থেৰাপিৰ ওপৰত। মই পাষ্ট লাইফ থেৰাপিষ্ট। আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে পাষ্ট লাইফ থেৰাপি এইটো কি বস্তু? পাষ্ট লাইফ আচলতে কি? আমি জনমৰ কিছুমান বস্তু আমি কেৰি কৰি আনো, যিখিনি আমাৰ এইটো জনমত আমি সেই প্ৰভাৱখিনি আমাৰ জীৱনত সেই প্ৰভাৱখিনি থাকেই, আমি কেৰি কৰি আনো। আগৰ জনমৰ কিছুমান ভুল, সেই ভুলখিনিক আমি শুদ্ধ কৰিবলৈ কাৰণে আকৌ জন্ম লওঁ। কিন্তু আমি সকলোৱে গম নাপাওঁ। ধৰক আজি মই পাষ্ট লাইফ থেৰাপিষ্ট হিচাপে ধৰক সেই বস্তুটোৰ ওপৰত মই যিহেতুকে পঢ়িছোঁ বা সেই বিষয়টোক মই জানিবলৈ বিচাৰিছোঁ, গতিকে সেই বিষয়টোৰ ওপৰত মই ধৰক ২-এটা জনম, আমাৰ এনেকুৱা নহয় যে আমি অকল এটা জনমহে পাৰ কৰি আহিছোঁ বা ২টা জনমহে পাৰ কৰি আহিছোঁ, আমি হাজাৰটা জনম পাৰ কৰি আহিছোঁ। যেতিয়ালৈকে আমি এটা বস্তু, আমি যিটো ভুল বস্তু বুলি ক'লে ভুল হ'ব, আমি কিছুমান ভুল আগৰ জনমত কৰি আহিছোঁ, সেই ভুলখিনিক আমি যেতিয়ালৈকে শুদ্ধ নকৰোঁ, যেতিয়ালৈকে ৰিলিজ নকৰোঁ, তেতিয়ালৈকে আমি জনম লৈয়েই থাকিব লাগিব। আৰু সেই ভুলখিনিক যদি আমি জানিব নিবিচাৰোঁ, তেতিয়াহ'লে আমি সেইখিনিক আকৌ এটা জনম লৈ পিনে সেইখিনিক ৰিলিজ কৰাৰ চেষ্টা কৰোঁ। গম নাপাওঁ, গম নোপোৱাকৈ কেতিয়াবা কিছুমানৰ ৰিলিজ হৈ যায়, কিন্তু বহুতৰ নহয়। বহুতে ভাবে যে মোৰ জীৱনত এই বস্তুটো কিয় হৈ আছে? ধৰক কেতিয়াবা এনেকুৱা হয়, টকা পইচাৰ ক্ষেত্ৰতেই হওক বা কেতিয়াবা আমি কিছুমান মানুহক বহুত বেয়া পাওঁ বা নিজৰ ঘৰখনতে খুব মানুহজনক মানে ধৰক আমাৰ ককাই ভাইৰ মাজতো তেনেকুৱা হ'ব পাৰে যে মই মোৰ দাদাজনক বহুত বেয়া পাওঁ, এনেকুৱা ধৰণৰ। কিন্তু কিয় বেয়া পাওঁ? বেয়া পাওঁ কিয়? সেই বস্তুটোৰ কাৰণ আছে। কিয় বেয়া পাব? আপুনি একেজনী মাতৃৰে সন্তান, আপোনালোক বা ভনী, ককাই, ভাই এনেকুৱা ধৰণৰ। গতিকে বেয়া পোৱাৰতো কোনো কাৰণেই থাকিব নোৱাৰে আচলতে। আছে, কাৰণ আছে। সেইটোৱেই কাৰণ, আমি পাষ্ট লাইফত তেওঁৰ সৈতে আমাৰ ৰিলেশ্যনটো বেলেগ আছিলে। হয়তো তেওঁ আপোনাক কিবা এটা এনেকুৱা ধৰণৰ কৰিছিলে, যিটো নেকি সেই বেয়া ভাৱখিনি, সেই যিখিনি তেওঁৰ প্ৰতি থকা ঘৃণা ভাৱ, সেইখিনিক আপুনি এই জন্মলৈ কেৰি কৰিছে। কিন্তু সেইজন আপোনাৰ ককায়েক হৈ আহিছে বা সেইজন আপোনাৰ ভায়েক হৈ আহিছে, যিয়েই নহওক, আপোনাৰ ফেমিলিত তেনেকুৱা ধৰণৰ কোনোবা এজন হৈ আহিছে, যিয়ে নেকি ৰিলিজ কৰিবলৈ বিচাৰিছে, কিন্তু পাৰা নাই, জানা নাই আপোনালোকে। তেনেকুৱা ধৰণৰ পাষ্ট লাইফটো তেনেকুৱা। আমি কি কৰোঁ? পাষ্ট লাইফলৈ আমি গুচি যাওঁ বুলি কওঁতে ইয়াৰ কিছুমান টেকনিক আছে। টেকনিকেলি সেইখিনি কথা ধৰক আপোনালোকে গম নাপাব। টেকনিকেলি আমি যাব লগা হয়। গৈ আমি সেই বস্তুটোৰ ওপৰত বিচাৰ কৰোঁ। আমাৰ যি এনচিষ্টাৰ বুলি কওঁ, আমাৰ যিখিনি পূৰ্বপুৰুষে আমাক সেইখিনিলৈ লৈ যোৱাত সহায় কৰে। তেওঁলোকক আমি লগ পাওঁ। পূৰ্বপুৰুষৰ আশীৰ্বাদ সদায় আমাৰ সৈতে থাকেই। গতিকে তেওঁলোকক আমি লগ পাওঁ, তেওঁলোকে আমাক সেইখিনিলৈ লৈ যোৱাত সহায় কৰে। আৰু আমি কি ভুল কৰিছিলোঁ, সেই ভুলখিনিক আমাক জনাত সহায় কৰে। পাষ্ট লাইফৰ মূল বস্তুখিনিয়ে এইখিনি হয়। গতিকে ধৰক আমাৰ জীৱনত যিখিনি এনেকুৱা ধৰণৰ আমি ছল্ভ কৰিব নোৱাৰা কিছুমান সমস্যা থাকে, সেই সমস্যাবোৰ আপুনি ধৰক যিমান ৰত্ন পিন্ধিছে, যিমান যি কৰিছে, কোনোবা আপুনি এনেকুৱা ধৰণৰ জ্যোতিষীৰ ওচৰলৈ গৈছে, বহুতে বহুত ধৰণৰ আপোনাক উপায় দিছে, কিন্তু কাৰো উপায়েৰে আপোনাক কাম যেতিয়া কৰা নাই, তেতিয়া আপুনি জানিব যে এইটো নিশ্চয় পাষ্ট লাইফৰ কিবা এটা এনেকুৱা ধৰণৰ আছে, যিটোৰ কাৰণে মোক আজি ইমানখিনি এষ্ট্ৰলজাৰ বা যি হওক, মানে আমি পণ্ডিত কওঁ বা যি কওঁ, তেওঁলোকে দিয়া এই সংবিধানখিনিয়ে আমাক কাম দিয়া নাই। কাম নিদিয়াৰ মূল কাৰণেই হৈছে আমাৰ যিটো আমি পাষ্ট লাইফত ভুল কৰিছিলোঁ, সেই ভুলখিনি আমি কেৰি কৰি আনিছোঁ। আৰু সেই বস্তুখিনি কোনো এজন ধৰক তেওঁলোকেও নাজানে যে আপোনাৰ এই সমস্যাটো কিয় হৈছে। আপোনালোকে তেওঁক সেই সমস্যাৰ পৰা মুক্তি হোৱাৰ কাৰণে যিখিনি উপায় হয় সেইখিনি দিয়ে, কিন্তু তাৰপিছতো কাম নকৰে। কাম নকৰাৰ মূল কথাখিনিয়ে হ'ল যে আমি পাষ্ট লাইফৰ বস্তুখিনি কেৰি কৰি আনিছোঁ। আৰু গতিকে ধৰক এজন এষ্ট্ৰলজাৰে আমাক যিখিনি দিছে, সেইখিনিৰে আমাক কাম হোৱা নাই। যেতিয়া আপুনি দেখিব তেনেকুৱা ধৰণৰ ছল্ভ নোহোৱা কিছুমান সমস্যা আপোনাৰ জীৱনত মানে একদম আপোনাক ঘেৰি ধৰিছে, সেই সমস্যাখিনিৰ পৰা আপুনি কোনোপধ্যেই আপুনি মুক্ত হ'ব পৰা নাই, তেতিয়াই গম পাব যে এইটো পাষ্ট লাইফৰ লগত ৰিলেটেড কিছুমান সমস্যা আছে। মই মোৰ জীৱনৰ এগৰাকী মানুহৰ বিষয়ে মই কওঁ। তেখেত হ'ল ভুৱনেশ্বৰৰ
কোটাকত কাম কৰে, তেখেত প্ৰফেচাৰ হয়। তেখেতে মোক ফোন কৰিছিল, এগৰাকী মোৰে ষ্টুডেণ্টৰ পৰা তেখেতে নাম্বাৰ লৈছিল, দেখিছিল যে তেওঁৰ হাতত কিবা কিবি আছে, তেতিয়া সুধিছিল যে কোনে মানে দিছিল এই বস্তুখিনি এনেকৈ। তাৰপিছতে তেতিয়া মানে কৈছিল যে মোৰে এগৰাকী মেম আছে, তেখেতে মোৰ নাম্বাৰ লৈ মোক যেতিয়া ফোন কৰিছিল, ফোন কৰাৰ পিছত মই তেখেতৰ লগত কথা পাতিছিলোঁ। পাতাৰ পিছত তেখেত গোটেইখিনি চোৱাৰ পিছত গম পালোঁ যে তেখেতে পাষ্ট লাইফৰ কিছুমান এনেকুৱা বস্তু কেৰি কৰি আনিছে, যিটো নেকি তেওঁ কৈছে যে মই ইমান ডক্তৰৰ ওচৰত গৈছোঁ, মোৰ এই বস্তুটো ভাল হোৱা নাই, মোৰ পৰা অমুকে ইমান হাজাৰ হাজাৰ টকা মানে ল'লে, তাৰপিছতো এই বস্তুখিনি ঠিক কৰিব পৰা নাই, মেম আচলতে হৈছে কি? চোৱাৰ পিছত গম পালোঁ যে তেখেতে পাষ্ট লাইফত টকাক বহুত অপমান কৰিছিল, সেই প্ৰব্লেমখিনিত তেখেতে ভুগি আছিল। আৰু তেখেতে কিছুমান ফিজিকেল তেখেতৰ সমস্যা আছিলে, সেই সমস্যাখিনি কেৰি কৰিছিল। যেতিয়া মই তেখেতক কৈছিলোঁ যে মই মানুহজনক দেখা নাছিলোঁ, তেখেতক মই কৈছিলোঁ যে আপোনাৰ বাৰু এনেকুৱা সমস্যা হৈ আছে নেকি? মোক মানুহজনে কৈছিল যে আপুনি কেনেকৈ গম পালে? মই বোলো হৈ আছে নেকি? আপুনি সেই কথাটোৱে কওকচোন। তেতিয়া কৈছিল হয় মেম, মোৰ এনেকুৱা হৈ আছে। তেতিয়া মই কৈছিলোঁ যে আপোনাৰ এইটো আপুনি পাষ্ট লাইফৰ পৰা কেৰি কৰিছে। তাৰপিছত কিছুমান উপায় আছিলে আমাৰ হাতত, আমি সেই উপায়খিনি দিলোঁ। দিয়াৰ পিছত তেখেতে বহুতখিনি সুফল পালে। আজিও তেখেতে মোৰ সৈতে কণ্টেক্ট ৰাখিছে। গতিকে পাষ্ট লাইফ এনেকুৱা এবিধ বস্তু যিটো নেকি আমি ধৰক ক'লোঁ, যিটো সমস্যা আমি এইটো জনমত আমি এতিয়াৰ যিটো জনম, সেই জনমটোত আমি হয়তো ফিজিকেল যদি প্ৰব্লেম হয়, বহুত ডক্তৰক দেখুৱাওঁ বা বহুত ডক্তৰৰ সৈতে আলোচনা কৰোঁ, ডক্তৰ, কবিৰাজ যি হওক, যিমান যেনেকুৱা আছে চব কৰাৰ পিছতো যেতিয়া আপুনি দেখিব যে এই প্ৰব্লেমটোৰ পৰা মই উদ্ধাৰ হ'ব পৰা নাই, তেতিয়া আপুনি গম পাব যে এইটো মোৰ পাষ্ট লাইফৰ পৰা আমি কেৰি কৰি আনিছোঁ, গতিকে এইটো পাষ্ট লাইফৰ লগত ৰিলেটেড। গতিকে আপুনি যদি কেতিয়াবা তেনেকৈ ভাবে যে নহয় মই পাষ্ট লাইফলৈ যাম, বা মোৰ যদি এনেকুৱা ধৰণৰ সমস্যা আছে, মই সেই সমস্যাখিনি আচলতে মই ছল্ভ কৰিব পৰা নাই, তেতিয়া যদি আপুনি ভাবে যে মই এই বস্তুটো চাগে মোৰ পাষ্ট লাইফৰ মই কেৰি কৰি অনা বস্তু, গতিকে পাষ্ট লাইফত গৈ পিনে মই এইখিনি চাম। আপুনি যেতিয়া গম পাব যে পাষ্ট লাইফত গৈছে, আপুনি এইখিনি কৰিছিল, তাৰপিছত আপুনি দেখিব আপোনাৰ সমস্যাখিনি অট'মেটিকেলি সমাধান হৈ গৈ থাকে তেনেকৈ। গতিকে পাষ্ট লাইফৰ বিষয়ে যদি আপোনালোকে ভাবে যে এই বস্তুটোক আপোনালোকৰ জীৱনত আপুনি এইখিনি এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লেও আছোঁ আমি আপোনালোকৰ সৈতে। আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি সদায় আপোনালোকৰ সৈতে এনেদৰেই আছোঁ। নমস্কাৰ।